শ্ৰীমদ ভাগৱত ষষ্ঠ স্কন্ধ দুলৰী চন্দ যমৰ দ্বাৰা জীৱৰ অধিকাৰ কথন কৃষ্ণ। ৰাম নিগদতি শুক শুনা পৰীক্ষিত কৃষ্ণ কথায় অদ্ভুত যমৰ বচন শুনি পুনৰূপী অপুতিলা সমস্তে দূত ৰাম বিষ্ণু ভকতৰ নচাপিবু পাখ তোমাৰ আজ্ঞা কলয়া ভাল মতে আবে চিনায়ু ক প্ৰভু আমাৰ যিটো পৰয়া ৰাম মনুষ্য মধ্যত পুন মহাপাপী তাকো জানিবা লাগে চাৰি মহাকিটো সিদ্ধৰ হাতক ইবাৰ বৰ্তিলো ভাগ্যে কাক আনি ঐত ভুঞ্জাই বুজাত না কাত কোন দায় আছে ভাল মতে মুত কহিবা ইবাৰ অসমলে মাৰিবু পাছে। কৃষ্ণ 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 কৃষ্ণ। মোৰ আজন্ম সেৱাস্থল প্ৰাণবান্ধৱ আমাৰ এই সকলোৰে শিৰোমণি স্বৰূপ ভকতি প্ৰসাদ এই মহান অনুষ্ঠান ভাগী আমি জয় জয়তে সেৱা জনাই আমাৰ এই অনুষ্ঠান ভাগীৰ মূল কাণ্ডাৰী মহামান্য সভাপতি বাপজনাৰ চৰণলৈ আমি সেৱা আগবঢ়াইছো। লগতে এই অনুষ্ঠান ভাগীৰ নানা ধৰণে অনেক কষ্টেৰ সৈতে আগবঢ়াই নিয়াত যিসকলে শ্ৰমদান কৰি পৰিচালনা কৰি পৰিচালকৰ দায়িত্ব লৈ থকা বাপাই চৰণলৈ আমি সেৱা জনাইছো। লগতে এই অনুষ্ঠান ভাগী বিভিন্ন দিশৰ পৰা বহু দিনৰ পৰাই বিশ্লেষণ পাঠদান কৰি অহা বাপাই সমাজৰ চৰণলৈ সেৱা জনাইছো। লগতে ৰাজ্যৰ দেশৰ ৰাজ্যবোৰৰ বিভিন্ন প্ৰান্তৰ পৰা মহা ভকতসকলে অতি শ্ৰদ্ধাৰে অতি আগ্ৰহেৰে পুৱা ভাগত এই ভাগৱত শ্ৰৱণ কৰিব মানসেৰে যিসকলে আগ্ৰহ হৈ পেলাই মানে তৎপৰ হৈ আছে সমস্ত শ্ৰোতা বন্ধু বা পাইচনলৈ আমি সেৱা জনাইছো। লগতে আজি এই অনুষ্ঠানৰ মানে মধ্যমণি পাঠেকি সকলোৱে পৰিচিত অতি সুললিত কণ্ঠৰে পাঠদান কৰতা মৰিগাঁও জিলাৰ মন্ত্ৰৰাজা বাপজনাৰ চৰণলৈ আমি সেৱা জনাইছো। আমি মহাধম পৰমপতিত আপোনাৰ খবৰ আজ্ঞা পালনে কৰিছো মাত্ৰ আজ্ঞা প্ৰভুপতি আজ্ঞা নহলে কাহাৰ শকতি আমি একোকে নাজানো। আমি ইয়াত খালি ভকতৰ আৰু আমাৰ বিষয়ববীয়া বাপ সমস্তৰ আমি আদেশহে আৰু অনুৰোধ পালন কৰিছো। আমি অনুৰোধ নহয় আদেশে পালন কৰিছো কাৰণ আমি একো নজনা। তথাপিও আজি সাহস কৰিছো আপোনাৰ খবৰ চৰণ কবলৰ মানে জোৰত কৃষ্ণ কৃষ্ণ আজি যমৰ অধিকাৰ কথন আজি এই বাপে এইখিনি পাঠ কৰি গৈছে।
আৰু আজি আৰু শেষেই হ'ব হৈছে, অকণমান আছেগৈ, আমি লাষ্টত মানে পাইছোগৈ। আৰু ভকতসকলে মানে মহন্তসকলে ইয়াত অজামিলৰ বিষয়ে ধুনীয়াকৈ পাঠদান কৰি গৈছে, ব্যাখ্যা কৰি গৈছে। আৰু এনেও নকৰিলেও আমাৰ শ্ৰীমন্ত শংকৰ সংঘৰ সংগী বা সমস্ত আই সমস্ত সকলোৱে এই বিষয়ে জানে। তথাপি আমি হৈয়ে গ'ল। আৰু লাষ্টত যমৰ মানে যিখিনি উপদেশ আছে দ্ৰুতৰ ওচৰত সেইখিনি কৈ যাম পাঠ ভিত্তিত। ইয়াত অনেক অপৰাধ হ'ব পাৰে, সমস্ত অপৰাধৰ কাৰণে আপোনাক চৰণত সেৱা জনাই কৃষ্ণ কৃষ্ণ ৰাম। হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত আছে পাপী তাৰ মই সীমা, চৰণে থাপিও মোক পতিত পাৱন নিজ, অদেখায়ো ক নামৰ মহিমা, ৰাম দেখায়ো ক নামৰ মহিমা। কৃষ্ণ হৰি হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই অজামিল উপাখ্যান, অজামিল মানে হৈছে অজ শব্দ হৈছে মানে জন্ম নধৰা, জন্ম মৃত্যু একো নাই। অজ মানে তেওঁলোকৰ জন্মই নাই, আৰু অমিল জন্মৰ লগত অমিল। আত্মাই কেতিয়াও জন্ম নধৰে, দেহেহে জন্ম ধৰে। দেহবিলাকে প্ৰত্যেক ভিন্ন ভিন্ন দেহক প্ৰকৃতিয়ে জন্ম দিয়ে, প্ৰকৃতিগত মানে দেহ। আৰু তাতে যি আত্মা অবিনষ্ট আগৰ পৰাই যি আত্মা আছেই, সেই আত্মা কেতিয়াও লয় নাই, ক্ষয় নাই, জুয়ে নুপুৰে, বতাহে নুশুকুৱাই, অস্ত্ৰই নেকাটে, শস্ত্ৰই নেকাটে, একোৱে আত্মাক বিনাশ কৰিব নোৱাৰে। আত্মা হৈছে অজ। সেই আত্মাৰ লগত দেহৰ অমিল। দেহবিলাক বিভিন্ন দেহ আমি ধাৰণ কৰোঁ, আৰু সেই দেহৰ মাজত আত্মা গৈ পেলাই সোমাই। আত্মা যেতিয়াই জন্ম হ'ল আৰু ভগৱন্তৰ লগতে আহিলে, আৰু সেই আত্মাৰ কেতিয়াও মানে জন্ম নাই, মৃত্যু নাই, খালি দেহৰহে মানে ঢেলৰহে জন্ম মৃত্যু আছে। অজৰ কেতিয়াও জন্ম নাই। সেই অজামিল উপাখ্যান হৈ গৈছে। সকলোৱে জানে, যেতিয়া যমকিংকৰৰ হাতৰ পৰা যেতিয়া বিষ্ণুদূতে মানে অজামিলক ৰক্ষা কৰিলে, আৰু সেই অজামিলে সৎসং পালে। যিমানবোৰ পাপ কৰিছিল, সেই পাপৰ মানে প্ৰায়শ্চিত্ত হ'ল ভগৱন্তৰ নাম লৈ। কাৰণ নাৰায়ণ নাম ললে, পুত্ৰৰ নাম। তেওঁ নাজানে যে পুত্ৰৰ নামহে লৈছিলে। পুত্ৰক ইমানেই মৰম কৰে, প্ৰাণতো অধিক সিটো পুত্ৰ নাৰায়ণ, মিলে সুখ শুনি তাৰ মধুৰ বচন, ধুৱায় খুৱায় মহা স্নেহে নিকে তাকে, আশা নাৰায়ণ বুলি ৰাত্ৰি ডাকে। উঠা নাৰায়ণ হীৰা বৰিষা নাৰায়ণ, ভুঞ্জা নাৰায়ণ বুলি ডাকে সৰ্বক্ষণ, প্ৰাণপক্ষী আছে সিটো কনিষ্ঠ পুত্ৰত, নাৰায়ণ বিনে নাই বচন মুখত, সৰ্বদায়ে থাকে মন পুত্ৰত সমুলি, সপোনত মাতে সিটো নাৰায়ণ বুলি, ক্ষণে ক্ষণে মনতাৰ তনয়তে পৰে, সপোনে সচিতে নাৰায়ণ নাম স্মৰে। পুতেকক ইমানেই তেওঁ মানে বেইচ্ছাত তেওঁ পুতিত হ'ল। তেওঁ কাঠ পূৰ্বতে তেওঁ মহাব্ৰাহ্মণ, ভকতীয়া ব্ৰাহ্মণ। তেওঁ কাষ্ঠ সংস্কাৰ যজ্ঞৰ কাৰণে কাঠ, ফুল, দুপৰি, তুলসী এইবিলাক মানে হাবিৰ পৰা আনিবলৈ যাওঁতে বেইচ্ছাক দেখা পাই বেইচ্ছাৰ লগত পতিত হৈ বেইচ্ছাৰ লগত দশপুত্ৰ জন্ম হ'ল। একেবাৰে ইমানে অধৰ্ম কৰিলে, ইমানে মহাপাপ সীমা নাই আৰু। যিমান ৰত্নাকৰ দস্যুকেও মহাপাপ কৰিলে, আৰু কৰাৰ পিছত তেওঁৰ প্ৰাণ মানে যাবৰ হ'ল। আৰু তাৰ আগমুহূৰ্তত একেবাৰে কনিষ্ঠ পুত্ৰ বুঢ়া কাললৈকে 85 বছৰ 88 বছৰলৈকে তেওঁ সেইখিনি সময়ত মানে সৰু পুত্ৰ নাৰায়ণৰ জন্ম হৈ নাৰায়ণৰ লগতে খেলি ধূলি মৰমৰ নাৰায়ণকে খুৱাই ধুৱাই একেবাৰে অনবৰত ধুৱাই খুৱাহে মহা স্নেহে নিতে তাকে আশা নাৰায়ণে বুলি ৰাত্ৰি দিনে ডাকে। পুতেকক নাৰায়ণ নাম দি উঠা নাৰায়ণ, খোৱা নাৰায়ণ, বহা নাৰায়ণ, উঠা নাৰায়ণে, বৈঠা নাৰায়ণ, ভুঞ্জা নাৰায়ণে বুলি ডাকে সৰ্বক্ষণ। অহৰহ মানে ধুৱাই খোৱা মহা স্নেহে নিতে তাকে। তেওঁক অনবৰত খুৱাই ধুৱাই মৰমতে অনবৰত নাৰায়ণ নাৰায়ণ মাতি থাকোঁতে আনকি সপোনতো পুতেক নাৰায়ণকে দেখা পায়। তেওঁ মানে যিটো বাল্যৰ যিটো লীলা, যিটো মানে থুনুক থানাক মাতৰ যিবিলাক কথা, সেইবিলাক মানে
মনত পৰে, সৰু কালৰ কথাবিলাক মনত পৰি মানে সেইবিলাককে কৈ পিতেককেই ভাবি থাকে। অনবৰত নাৰায়ণৰ নাম লওঁতে তেওঁ কি কৰিলে, অনামে পুৰুষক শুদ্ধ কৰি ৰৈল নামতাতে ভৰি পুৰি ধৰ্মময়তনু হৈ গল হৰি ভকত হৰিৰ কৰোণা ভৈলতাত উচ্চ কৰি দিয়া হৰি ডাক পৰম সন্তোষে নাচে আনন্দ অনিষ্টটো যিটো অগণি পোলে বিশ্ব ধৰ্মুক্ত আগমে বোলে। নামৰ যিটো দাহিকা শক্তি, নামৰ যিটো কাৰ্য, নাম চাৰিওবেদৰ চাৰি অক্ষৰ একেবাৰে নাৰায়ণ নাম। নাৰ শব্দে পানীক বুজাইছে, অয়ন শব্দে আশ্ৰয় বুজাইছে। পানীক আশ্ৰয় কৰি প্ৰকাশিত হৈ যিজন আছে অনন্ত শয্যাত, সেই নাৰায়ণৰ নাম তেওঁ অহৰহ লওঁতে যদিও পিতেকৰ নাম মাতিছে, তথাপিও নামৰ যিটো গুণ, নামৰ গুণত তেওঁৰ যিমানবোৰ পাপ পৰিছিল, লাহে লাহে পাপবিলাক এফালৰ পৰা পুৰি পৰম বান্ধৱ হৰিহৰ নাম যিজনে আকৌ লয় অবিশ্ৰাম, তাৰ সাতকাৰ্য সাধুৱে লেখা, প্ৰতি লোৱা সাতৰ লেখা। তেওঁ সেই নামে অজানিতে সেই নামে তেওঁৰ কৰ্ম কৰি তেওঁবিলাক পাপবিলাক ক্ষয় কৰি গৈ আছিলে পুতেকৰ নাম লৈ 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 লৈ। তাৰপিছতে তেওঁ যেতিয়া যমদূতে দেখিলে যে চিত্ৰগুপ্তই হিচাপ দিলে যে এওঁ জীৱ যাবৰ হৈছে আৰু এওঁ বহুত পাপ কৰিছে, এইটো কেতিয়াবাই আনিব লাগিছিল, এতিয়া কিন্তু তেওঁক আনিবলৈ দূত তিনিজনক পঠিয়াই দিলে। সেই দূতে আনিবলৈ গৈ পেলাই তেওঁক বান্ধি কলচি জীৱ বাস কৰিবৰ সময়তেই তেনেকুৱাতে প্ৰভুৰ নাম নাৰায়ণ নাম মানে ললে। তেওঁক এনেকৈ মানে লোহাৰ ডাঙৰৰ সৈতে কপাই জীৱ বাস কৰি বামুণকো ধৰি জীৱ বাজ কৰি বান্ধিলে, হাতত তুলি ভয় জামিলে পুত্ৰক ডাকিলে আইষ নাৰায়ণ বুলি। যেতিয়াই তেওঁৰ ৰূপ দেখিয়েই মানে কৃষ্ণবৰ্ণকাই দেখি ধাতু যায়, হাততো লোহাৰৰ ডাঙৰ কৃষ্ণবৰ্ণকাই তেওঁ যেনেকুৱা শৰীৰৰ সেইবিলাক ধুনীয়াকে বৰ্ণনা কৰিছে, সকলোৱে পাই গৈছে। জন্তুৰ কেনেকুৱা বৰণ, কেনেকুৱা কি, কেনেকুৱা তেওঁৰ মানে অৱয়ব, সেইবিলাক মানে দেখি শুনি মানে অজামিলৰ একেবাৰে ধাতু যাওঁ হ'ল। তেনেকুৱাতে পুতেকক ঘৰতে মাতিলে, পুত্ৰ মোক ৰক্ষা কৰি। সেইখিনি সময়তে ওচৰতেই বিষ্ণুদূতে মানে বিচৰণ কৰি আছিলে। সেই সকলো জেগাতে বিষ্ণুদূত যায় আৰু ভকতক কোনোবাই মানে কষ্ট দিছে নেকি, ভকতক ৰক্ষাৰ কাৰণে বিষ্ণুদূতে ভগৱন্তৰ আজ্ঞা পালন কৰি পেলাই চাৰিজন বিষ্ণুদূতে সেইখিনিতে আছিলে। আৰু ভগৱন্তৰ নাম শুনাৰ লগে লগে আহি পেলাই সেই যমদূতক খেদাই গদাৰে কোবাই একেবাৰে যমদূতক খেদি পঠিয়ালে। পঠিয়াই পেলাই অজামিলৰ চক্ৰ মাৰি বান্ধন ছিঙি দিলে। ছিঙি দি পেলাই তেওঁ পৰি আছিলে। তাৰপৰা তেওঁ উঠি দেখিলে ভগৱন্তৰ চাৰিজন বিষ্ণুদূতক দেখা পালে। দেখা পাই তেওঁ অজামিলে প্ৰণাম জনাইছে যে এনেকুৱা সুন্দৰ ৰূপ আৰু এই সৎসংগ দৰ্শন হ'ল। সৎসংগৰ মানে মহামহন্ত বুলি কৈছে তেওঁলোকক। মহামহন্তৰ চৰণ দৰ্শন পালে। এনেকুৱা সুন্দৰ সবাৰ সুন্দৰ শ্যাম কলেৱৰ পীতবস্ত্ৰে আতিৰঞ্জে চাৰিও প্ৰসন্ন বদন মণ্ডলে পূৰ্ণ চন্দ্ৰমাকো গঞ্জে। পূৰ্ণিমা চন্দ্ৰতকেও মুখৰ জ্যোতি ইমানেই সুন্দৰ, প্ৰসন্ন বদন ইমান সুন্দৰ, চাৰিও আজানো লম্বিত পদ্মপত্ৰ সময় আয়ত লোচন, ভ্ৰু যোগে কৰে কান্তি, নাসা তিল ফুল অধৰৰ আতুল, দান্ত মুকুতাৰ পান্তি। তেওঁ ইমান সুন্দৰ চকুৰি, তেওঁলোকৰ পদ্ম পদুম ফুলৰ হেৰিদৰে ভগৱন্তৰ যেনেকুৱা তেনেকুৱাই, খালি কৌস্তুভমণি আৰু শ্ৰীবৎস নাই। পদ্মপত্ৰ সম আয়ত লোচন, চকুগুলো ভ্ৰু যোগে কৰে কান্তি, ধুনীয়া মদন ধনুৰ দৰে ধুনীয়া চেলাউৰি যুগল, ভ্ৰু যোগে কৰে কান্তি ইমানেই সুন্দৰ। নাসা তিল ফুল, তিল ফুল পাহৰ নিচিনা ধুনীয়া সুন্দৰ নাক, নাসা তিল ফুল অধৰৰ আতুল ওঠ ৰঙা, দান্ত মুকুতাৰ পান্তি, মুকুতাৰ দৰে বগা বগা ধুনীয়া ডালিম গুটিয়া ধুনীয়া ধুনীয়া দান্ত মুকুতাৰ পান্তি, শিৰত ৰত্ন কীৰ্তি কৰ্ণত মুখৰ কুণ্ডল দোলে, চাৰিও আজানো লম্বিত পদ্মৰ মালা শোভা কৰে গলে। ইয়াতো বিচিত্ৰ ৰত্ন বিৰচিত গজ মুকুতাৰ হাৰ,
চাৰি চতুৰ্ভুজ কেৰুৰ কংকনে কৰে আতি জাতিষ্কাৰ শংখ চক্ৰ গদা পদ্ম সাংগ ধনু সবে ধৰি আছা হাতে। মানে 8খন হাতত শংখ চক্ৰ সৰ্বসৰ্গ গদা বান পাৰ্শ ধনু ধৰি অষ্টভুজ জগত নিবাস সমস্ত ধৰি পেলাই চৌদিশ পোহৰ কৰি থকা সেই ধুনীয়া সুন্দৰ ভগৱন্তৰ নিচিনা ৰূপ দেখি অজামিলে প্ৰণাম কৰিলে। আৰু তেতিয়া সেই যমদূতসকলে অতি আঁতৰত ঘৰত কেঁকাই গোঠাই থাকে। যমদূতে বিষ্ণুদূতক সুধিলে, এই মহাপাপী এইটো বিপ্ৰক নেহন্তে কৃষক বান্ধিলা আশী, কি কাৰণে তোমালোকে বাধা দিলা? এই শুনি হাসি চাৰি বিষ্ণুদূতে দিলন্ত তাকো উত্তৰ, কোনো পাপ পুণ্য একো নজানক সোণৰে যম কিংকৰ। তোমালোকে পাপ পুণ্য একো নাজানা। তোমালোকে শুনা, মহাপাপী ইটো অজামিলে মৰণৰ বেলা ইটো অজামিলে নাৰায়ণৰ নাম লৈ ল কোটি জনমৰ যত মহাপাপ তাৰ প্ৰায়শ্চিত্ত ভৰিল। ব্ৰহ্মবধ পিতৃবধ সুৰাপান অগম্য গমন কৰে, গৰু তিৰি মাৰে সুবৰ্ণকো হৰে মৃত্যুৰ দুহ আচৰে। সংসাৰৰ যত আন অসংখ্যাত আছে মহাপাপী গণ, সবাৰো এইহে মুখ্য প্ৰায়শ্চিত্ত হৰিৰ নাম কীৰ্তন। মুখ্য প্ৰায়শ্চিত্ত হৰিৰ নাম একমাত্ৰ নাৰায়ণ নাম ল'লে চাৰি বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৰিলা নাৰায়ণ বাণী। সেই নাৰায়ণ নামলৈ শুদ্ধ কৰ চিত্ত কাৰ হৰি সন্তোষৰ কাৰণে আনন্দ দি এনেকুৱা নাম লোৱাৰ পাছত আকৌ তোমালোকে তেওঁক পাপী বুলি কৈ আছা যে কাৰণনো কি? কাৰণ শুনা, ব্ৰহ্মবধ পিতৃবধ সুৰাপান অগম্যাগমন গৰুটি মৰা সুবৰ্ণ যিমান সংসাৰৰ অনা অসংখ্যাত পাপ আছে সবাৰো মুখ্য প্ৰায়শ্চিত্ত হৰি নাম লোৱাৰ পিছত তোমালোকে কিহৰ কাৰণে শাস্তি দিলা? তোমালোকে এই শাস্তিৰ প্ৰতিফল পালা। তোমালোকক প্ৰাণে নামাৰো, তোমালোক কাৰণ যমৰ কিংকৰ যেতিয়া তোমালোক যোৱাগৈ আৰু কেতিয়াও বৈষ্ণৱৰ ওচৰত কেতিয়াও নাহিবি, হাত নিদিবি। তেতিয়া সেই অজামিলে যেতিয়া ভগৱন্তৰ পাৰিষদৰ সিদ্ধ পুৰুষৰ ৰূপ দেখা পায়, তেওঁ মনতে মানে যিমান মোৰ মহাপাপ আছিল সমস্ত মহাপাপ তেওঁ মানে সকলোবোৰ শেষ হ'ল। আৰু হৈ পেলাই তেওঁ বহুতো গুণাগছা কৰি তেওঁ মহন্তৰ সৎসংগৰ দ্বাৰা তেওঁ হৃদয় স্বচ্ছ হৈ আৰু তেওঁ ঘৰলৈ ঘূৰি নগ'ল। আৰু তাৰপিছত বাহিৰে বাহিৰে তেওঁ ধ্যান কৰিবৰ কাৰণে য'ত গংগা গৈ ৰৈছে, হিমালয় পৰ্বতৰ পাদদেশত গংগা য'ত মানে পৃথিৱীলৈ নামি আহিছে, গংগাৰ পাৰত এটা মন্দিৰ পাই তাতেই ভগৱন্তৰ গুণনাম একান্ত মানে শ্ৰৱণ কীৰ্তন কৰি আৰু ধ্যানত তেওঁ ভগৱন্তকে দেখি সেই মানে চাৰি সিদ্ধৰ ৰূপটোকে চিন্তা কৰি পেলাই ভগৱন্তৰ মানে মহাভকতৰ ৰূপ চিন্তা কৰি থাকোতেই চাৰিজন বিষ্ণুদূত আকৌ ৰথ লৈ আহিল। আহি আকৌ তেওঁ সেই ৰথত উঠাই বৈকুণ্ঠলৈ লৈ গৈ প্ৰথম স্বৰ্গলৈ নিলে। প্ৰথম স্বৰ্গ পালে, স্বৰ্গৰ মাজেদিয়ে গৈছে। স্বৰ্গত তেওঁ দেৱ সিদ্ধ বিদ্যাধৰ ঋষি মুনি সমস্ত যিবিলাক আছে মানে স্বৰ্গৰ পাৰিষদসকল সমস্ত পাৰিষদসকলে তেওঁক একেবাৰে আগবঢ়াই আনিছে। আনি পেলাই তেওঁক চৰণ ঘূৰাই ধূপে দীপে মানে নানা পাদ্যৰ ঘৰ আৰু ফুল পুষ্প দি পেলাই অনেক প্ৰকাৰে মানে স্বৰ্গত সকলোৱে তেওঁক পূজা অৰ্চনা কৰি তেওঁক সম্ভাষণ জনাইছে। তাৰ স্বৰ্গৰ পৰা এখন এখনকৈ 7খন বৈকুণ্ঠ চাৰি সিদ্ধই পাৰ কৰি নি একদম ব্ৰহ্মাণ্ডৰ বাজে আছে কৃষ্ণৰ নগৰ। ইয়াতকে একেবাৰে 7খন বৈকুণ্ঠে আমি শ্ৰেষ্ঠ বুলি ভাবো। একেবাৰে শ্বেতবিলাক পংকজবিলাক হেৰি পুষ্পবিলাককে আদি কৰি গোলকধামী শ্ৰেষ্ঠ বুলি, কিন্তু গোলকধামৰ ওপৰত 7খন বৈকুণ্ঠ পাৰ হৈছে বুলি ভাগৱতত কৈছে। 7খন বৈকুণ্ঠ পাৰ হৈ ব্ৰহ্মাণ্ডৰ বাজে আছে কৃষ্ণৰ নগৰ, সেই বৈকুণ্ঠত নি পেলাই থলেগে। কাৰণ ইমান দূৰ পাপ কৰি, কিন্তু পূৰ্বজন্ম আৰব্ধ অনাৰব্ধ আৰব্ধ পূৰ্বজন্মৰ কৰ্মৰ ফলত যেনেকৈ গজেন্দ্ৰয়ো মনত পৰিছিল পূৰ্বজন্মৰ কৰ্ম যিমানবোৰ কৰি আছে সেই কৰ্মবিলাক কেতিয়াও অথলে নাযায় আৰু সেইখিনি মানে তাৰ দাম কেতিয়াও নকমে। আমি যিবোৰ এতিয়া অকণমান ভকতৰ সংগত যিখিনি কৰিবলৈ আমি চেষ্টাহে কৰিছোঁ, মাত্ৰ সেইখিনি দাম থাকিব। আৰু সেইখিনি গীতাৰ 6ষ্ঠ অধ্যায়ৰ 41 নম্বৰৰ পৰা 46 নম্বৰলৈকে কৈছে যে মহন্ত পুৰুষৰ ঘৰত মানে শুদ্ধ জেগাত শুদ্ধ স্থানত আকৌ মনুষ্য জন্মই দিয়ে আৰু এই বাকী আধৰুৱা ভক্তিখিনি কৰিবলৈ পায়। তেনেকে অজামিলে পূৰ্বজন্মত যিখিনি একেটা জন্মতে আগতে যিখিনি কৰ্ম কৰিছিল সেই কৰ্মৰ দাম তেওঁ পালে। শান্তিও পুণ্যৰ দাম বুলি আমাৰ ভাগৱতত কৈছে। ঈশ্বৰৰ স্থানকৰ যত্নে চলিও শান্তিও পুণ্যৰ দামখিনি কেতিয়াও কমি নাযায়, সেইখিনি সাঁচতীয়াভাৱেই থাকে। এই সাঁচি থোৱা পুণ্যৰ দামৰ ফলত অজামিলে একে বৈকুণ্ঠ পালেগে, সৎসংগ পালে।
চাৰি সিদ্ধক পালে আৰু পুত্ৰৰ নাম লৈ। যদি পুত্ৰৰ নাম নজনাকেই লওঁ যে নামে ইমান ক্ৰিয়া কৰে, আমি জানি শুনি বাৰু ইমান ভগৱন্তৰ নাম কিয় লোৱা নাই? আমি শুদ্ধ চিত্তে জানি মানি আমি চহী কৰি দিছো এখন কাগজত, বোলে আমি শুদ্ধ চিত্তে মানে শুদ্ধ মগজৰে সৈতে আৰু এই মানে কাগজখনত চহী কৰি দিলে আজিৰ পৰা সেই অধিকাৰ মানে মোৰ নাই আৰু ইয়াত চহী কৰি আৰু দি দিলে আপোনাক এখন কাগজ। এই পতা হওক অন্য হওক কিবা হেৰি নামা কিবা মানে এখন মানে সাক্ষী নামাত আমি চহী কৰি দিলো। আমি ক'লো যে জানি নামে পঢ়িলো শৰণ, জানি পেলাই একেবাৰে চহী কৰি দিছো, জানি নামে শৰণে পঢ়িলো বুলি কোৱাৰ পিছতো আকৌ আমি নজনা হৈ পেলাই আমি শৰণ মানে আশ্ৰয় তলবে সতৰিকাৰ শ্ৰী ধাতুৰ লগত মন প্ৰত্যয় যিবোৰ শৰণ শব্দ সিদ্ধ হৈছে, শ্ৰী মানে হিংসা কৰে, অনত প্ৰত্যয় কৈছে ৰক্ষা কৰা। তেনেহ'লে আমি তোমাৰ কটাক্ষ দৃষ্টি পায়া নিত্য কৰে মায়া ভৰি তুলি মৰ্দে মোৰ মাথ পৰম আতুৰ হৈয়া কৃষ্ণত শৰণ লৈলো মায়াক নিবাৰা জগন্নাথ। মায়াক নিবাৰা জগন্নাথ, আমি পৰম আতুৰ হৈ কৃষ্ণত শৰণ ল'ব লাগে। জানি নামে শৰণে পখিলো বুলি কোৱাৰ পিছত আমি শৰণে, আমি নিজৰ কথাই কৈছো, আমি শৰণে পখিব পৰা নাই। কিন্তু অজামিলে যেতিয়া পুতেকৰ নাম লওঁতে ইমান বৈকুণ্ঠ গতি পাব পাৰিলে, যেতিয়া আমি জানি মানি ল'লেতো আৰু মানে ফল পাম। সেইকাৰণে জানি নামে শৰণে পখিলো বুলি ক'লো, আমি জানিলো, জনাৰ পিছত আকৌ নজনা ভাও ধৰি পেলাই যদি আমি অপকৰ্ম কৰি থাকো, একখন ধৰ্ম গ্ৰহণ কৰি পেলাই যদি আমি আকৌ কোনোবাই আমাক চাবলৈ, আমাক আকৌ মানে গাইডেন্স নালাগে, আমাক কোনোবাই চাই থাকিব, কোনোবাই দেখিব, চৈধ্যে সাক্ষী তুমি মোক বান্ধা মই তোমাক বান্ধো, চৈধ্যে সাক্ষীক বান্ধিব কোনে উপায়, আমাৰ সভাপতি সম্পাদকে দেখিব, সংগী কোনোবাই দেখিব, গৈ কৈ দিবগে, আমি আকৌ জগৰ ঘূৰিব লাগিব, মনে মনে কৰা কৰ্মবিলাকৰ পৰা আমি নিজে নিজে আঁতৰ হৈ থাকিব লাগিব। সেইকাৰণে সেয়া অজামিলে গতি পালে আৰু জমদূতে গৈ পেলাই জমক ক'লেগে যে আমি তোমাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো আৰু আমাক এনেকৈ মানে ক্ৰিয়া কৰিলে, এনেকে মানে কঁকাল বেকা কৰি দিলে, গদাৰে কোবাই পেলাই আৰু চৰিয়াই গাল ভিমবাকাৰ কৰিলে, এতিয়া আমাৰ উপায় কি? আমাৰ আৰু তুমি জগতৰ ঈশ্বৰ, তোমাৰ বাহিৰে আৰু কোনো নাই বুলি আমি ভাবিছো, আৰু এতিয়া তোমাৰ আমি অনুচৰ হৈ বোলে আমাৰ দেখোন কোনো মানে হেৰিয়েই নাই, গন্তব্য নাই। কাৰণ মই তোমাৰ অনুচৰ হৈ পেলাই চাৰিজনে আমাক এনেকে কবালে, তেতিয়া তেওঁতো জম আচৰিত হ'ল, কোৱাচোন ভালকে কি কথা হ'ল? বোলে চাৰিজনে, বোলে তেওঁ কিবা নাম লৈছিল নেকি? বোলে নাই লোৱা। পুতেকক মাতিছিল, কি বুলি মাতিছিল? বোলে নাৰায়ণ বুলি মাতিছিল। সৰ্বনাশ, ভকতৰ হাতত হাত ধৰিলা, চিত্ৰগুপ্ত মতাই আনিলে, চিত্ৰগুপ্তই বোলে তেওঁ ৰাখি ৰাখি পাপ হৈছিল, সেইকাৰণে মই পঠাইছিলো। তাৰপৰা চালে কাগজ পত্ৰ খাতা মেলি চালে, হয় পাপী। তাৰপৰা বোলে কি পুতেকৰ নাম কি বুলি মাতিছিল? নাৰায়ণ বুলি মাতিছিল। তেতিয়াহ'লে সেইকেইজন দেখিবলৈ কেনেকুৱা? তেওঁ ৰূপকেইটা কৈ দিলে, ভগৱন্তৰ নিচিনা আমি আগতে গাই আহা, এয়া ৰূপ, বোলে এয়া যে বিষ্ণুটো। ভগৱন্তলৈ চাই বোলো প্ৰভু আমি অপৰাধ আৰু অপৰাধ নধৰিবা, আমি এনেকুৱা কৰিলো নাজানি। তেতিয়া দুৰ্জনক কৈছে, তেতিয়াও ভকতৰ ওচৰলৈ নাযাবি, য'ত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন হৈ থাকে সেই স্থানত কেতিয়াও নপঢ়িবি, আৰু ভকতক কেতিয়াও ক্ৰিয়া নকৰিবি, হাত নিদিবি, আৰু যদি দিয় তেতিয়া এয়া যিটো গতি হৈছে তেনেকে আগলৈও হ'ব। আৰু তোমালোকক এইখিনি কথা মই কোৱা নাছিলো অৱশ্যে, আজিৰ পৰা কওঁ শুন। ঈশ্বৰৰ হেনস কৃষ্ণদেও, ব্ৰহ্মময় মূৰ্তি তান্ত বিনে নাহিকেও, ইন্দ্ৰ চন্দ্ৰ বায়ু বৰণী শিৱ সূৰ্য কাল, কুবেৰ বৰুণ বসু দশদিক পাল, মহাৰিষি সবজাৰ মায়াই মোহিত, নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত, তাংক জানিবাক পাৰে আন কোনো নৰে, একে এক খৰণীয়া ভকতত পৰে। মই নামৰ মহিমা একোৱেই নাজানো, কাৰণ এইবিলাক গোটেইবিলাক মানে যিমানবোৰ আছে, চৈধ্য সাক্ষী চাৰি সিদ্ধ খনক সনন্ত যোগী জাহাগত ধ্যায়, সকলো নিগমে যাব বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নাপাইলন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। আমি একোৱেই নাজানো, এইখিনিয়ে ইন্দ্ৰ চন্দ্ৰ বায়ু শিৱ সূৰ্য কাল, কুবেৰ বৰুণ বসু দশদিক পাল, মহাৰিষি সবৰেও একো নাজানে, মায়াই মোহিত, মহাৰিষি সবজাৰ মায়াই মোহিত, নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত, কোনে জানে, তাংক জানিবাক পাৰে আন কোনো নৰে, একে খৰণীয়া ভকতত পৰে। এনেকুৱা একখনীয়া ভকতৰ ওচৰলৈ কেতিয়াও নাযাবি, গ'লে তেওঁলোকৰ কিন্তু ডাঙৰ বিপদ হ'ব। তেতিয়া এইবিলাক কোৱাৰ পিছত আকৌ ৰজাক দুৰ্জনে সুধিছে, তেনেহ'লে আৰু কিছু কথা কওকচোন বাৰু, আমি কেনেকৈ তৰিম আৰু আমি কেনেকৈ মানে ৰক্ষা কৰিম, আৰু কাৰ কাৰ ওচৰলৈ যাম, কোন জীৱক আনিম, সেই বিষয়ে সোধাত তেতিয়া জনে কৈছে, নিগদতি শুক শুনা পৰীক্ষিত, কৃষ্ণ কথা অদভূত, যমৰ বচন শুনি পুনৰূপী পুছিলা সমস্তে দূত,
বিষ্ণু ভকতৰ নচাৰিবু পাহ তোমাৰ আমাৰ আজ্ঞাক লয়া ভাল মতে আবে চিনিউক প্ৰভু আমাৰ ঋতু মনুষ্য মধ্যত কোনো মহাপাপী তাকো জানিবাক লাগে চাৰি মহা সিটো সিদ্ধৰ হাতত ইবাৰ বৰ্তিলো ভাগ্যে কাক আমি ঐত ভুঞ্জাইবু যাতনা কত কোনো দায় আছে ভাল মতে মোক কহিও ইবাৰ সমূলে মৰিব পাছে। এইবাৰ ভালকে কওকচোন আমাক কেনেকৈ কোনজন মনুষ্যক আনি পেলাই যাতনা ভুঞ্জাম আৰু কোনজনক মানে কোনখন নৰকত থম কেনেকুৱা কৰিম মনুষ্যৰ মধ্যত কোনজন মহাপাপী তাকো জানিবাক লাগে চাৰি মহাসিটো সিদ্ধৰ হাতত এইবাৰ বৰ্তিলো ভাগ্যে। এই চাৰিজন সিদ্ধ পুৰুষৰ হাতত এইবাৰ ভাগ্যৰ ভাল থকাৰ কাৰণেহে আমি বৰ্তিলো যেনে তেনে সেইবুলি মানে যমক সুধিছে আৰু যমে ইয়াৰ মহাবৈষ্ণৱ যমে ইয়াৰ উত্তৰ যমদূতৰ আগত দিছে। কৃষ্ণ বাপ কৃষ্ণ 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 চমুকে কৈছে দুতৰ বচন শুনি বুলিলন্ত যমে ধীৰ কৰি মতি জাত অধিকাৰ আমাৰ কহিব শুনিবি দুত প্ৰতি ব্ৰহ্মা মহাদেৱ যাক কৰে সেৱ ৰামাচন্ত কৃষ্ণ ঈশ্বৰ অতান্ত পৰে দেৱ কেহু নাহি আমিও যাৰ কিংকৰ কনক সনন্দ সিদ্ধে আৰাধন্ত ও যাহাৰ পদ কমল হেন মাধৱৰ চৰণ সেৱাত বিমুখ যিটো নিষ্ফল ৰাম নৰকৰ পথ ইটো গৃহবাস আতেকে ৰতি সদায় তাক ধৰি আন পাতকি প্ৰধান তাতে আছে মোৰ কৃষ্ণ 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 ৰাম ভিতৰ বচন শুনি বুলিলন্ত যমে থিৰ কৰি মতি জাতৰ অধিকাৰ আমাৰ কহিবু শুনিবি দ্ৰুত সম্পত্তি দূত তোমালোকে মোৰ কথা শুনাচোন। যমে মহাবৈষ্ণৱ যমে কৈছে ব্ৰহ্মা মহাদেৱ যাক কৰে সেও আচন্ত কৃষ্ণ ঈশ্বৰ তান্ত পৰে আৰু দেৱ কেহু নাহি আমিও তাৰ কিংকৰ। ব্ৰহ্মা মহাদেৱ যিমানবিলাক আছে সকলোৱে যিজন ঈশ্বৰৰ সেৱক আৰু যিজন সমস্তৰে মানে পালন কৰোতা ত্ৰাণ কৰোতা স্থিতি প্ৰলয়ৰ অধিকাৰী সেইজনেই কৃষ্ণ ঈশ্বৰ আৰু সেইজনেৰে আমি কিংকৰ অৰ্থাৎ দাস আমি চাকৰ আমি সেইজনৰ আজ্ঞা পালিহে আছো যিজনক ব্ৰহ্মা মানে মহাদেৱেও মানে ধ্যান কৰে আৰু তেওঁলোকতকেও ডাঙৰ সনক সনন্দ সিদ্ধে আৰাধন্ত যাহাৰ পদ কমল
হেন মাধৱৰ চৰণ সেৱাত বিমুখ যিটো নিষ্ফল। কাৰণ খনক সনন্দ যোগী জাহাগত হিয়া ইমানবোৰ মানে সিদ্ধ পুৰুষ আছে, সমস্তই যিজনৰ চৰণ কমল সেৱা কৰে আৰু সেই মাধৱ, সেইজন কৃষ্ণ আনন্দৰ নাম মাধৱ, সেই মাধৱৰ চৰণ সেৱাত যিজন বিমুখ, যিজন অভকত, অৰ্থাৎ সেই সমস্ত দেৱতাই, সমস্ত যোগীগণে, সমস্ত ভগৱন্ত ব্ৰহ্মা আদি কৰি দেৱতা মহাদেৱকে আদি কৰি সকলো সেৱা কৰা ময়ো তাৰ কিংকৰ। আৰু এনেকুৱা ভগৱন্তৰ নাম চৰণ কমল যিজনে সেৱা নকৰে সেইজনৰ সমান মহাপাতকী নাই, আৰু সেইজনেই হৈছে মহাপাপী বুলি কৰে। হেন মাধৱৰ চৰণ সেৱাত বিমুখ যিটো নিষ্ফল, নৰকৰ পথ ইটো গৃহবাস তাতেহে ৰুটি সদায়, তাক ধৰি আন পাতকী প্ৰধান, তাতে আছে মোৰ দায়। কাৰণ নৰকৰ পথ, নৰক, ন শব্দে নোৱাৰে, ৰ শব্দে ৰমন, আৰু প পদে হৈছে ব্ৰহ্ম। ব্ৰহ্মক যি ৰমিব নোৱাৰে তাকে নৰক বুলি কৈছে। কাৰণ আমাৰ 24 নৰকে দেহ হৈ আছে, তাকেহে বোলে নৰক। 24টা ইন্দ্ৰিয়ৰে সৈতে আমাৰ এইটো দেহ জগত, এই দেহ জগতক নৰক বুলি গীতাত কৈছে। 24 নৰকে দেহ হৈ আছে। 24টা মানে তত্ত্ব, 24 তত্ত্ব, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, মন বুদ্ধি চিত্ত অহংকাৰ 14 ইন্দ্ৰিয়, পঞ্চ তন্মান্ত্ৰ আৰু পঞ্চভূত আদি কৰি এই 24 তত্ত্ব আছে। এই 24 তত্ত্ব নৰক বুলি কৈছে। কাৰণ এইবিলাক দেহ জগতে ভগৱন্তৰ নাম ল'ব নোৱাৰে, কিন্তু হৃদয়ত থকা জীৱ আত্মাইহে নাম ল'ব পাৰে। কাৰণ এইবিলাক হৈছে নৰক বুলি কৈছে। আৰু নৰক বাকী যিবিলাক মানে মাত মাতি আছে জান জান বুলি কৃপালো আপুনি মিউট কৰকচোন। কৃপালো আই মাধৱ কৃষ্ণ এগৰাকী মিউট কৰি লওক দেই। মাধৱ কৃষ্ণ এই নৰক মানে বাকী জীৱবিলাক ইটোৰ প্ৰাণীবিলাকো নৰকতেই পৰি আছে, সেইবিলাকে একো নাজানে। কাৰণ পঞ্চকোশী আমাৰ 4 কোষ, মনোময় কোষ, প্ৰাণময় কোষ, মানে বিজ্ঞানময় কোষ আৰু অন্নয়ময় কোষ, 4 কোষৰ লগত ৰহস্যময় কোষটো যোগ দি পেলাই পঞ্চকোশী জীৱ। আমাৰ এই ৰহস্য কোষৰ পৰা মনুষ্যই ৰহস্যক জানে, যিটো লোকে সততে কীৰ্তনে কৰে মোকে কৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম 2 পাৰেৰে কৰে নমস্কাৰ, ভক্তিভাৱে তাৰ মোৰ এৰাই নাহি কদাচিত। এই ৰহস্য ভগতি এই পঞ্চকোশী জীৱ। তাৰপিছত বাকী জীৱবিলাকৰ বিজ্ঞানময় কোষটো নাই, সেইকাৰণে সেইসকলে বুজি নাপায়। সেইকাৰণে এই মানুহে বিজ্ঞানময় কোষৰ দ্বাৰা ভগৱন্তক চিনি পায়। সেইকাৰণে এৰাই সংসাৰৰ ক্লেশ কুৎসিত বিষয় ভোগে, আসম্বাৰ নাহি অবিলাস, একক্ষণে মানে মাত্ৰ কেৱলে সাধৰ সং মানে সুখনুহি ইটো গৃহবাস বুলি যায়। এতিয়া গৃহবাসত পৰি থকাখিনিয়েই ভগৱন্তক মানে যি চিন্তা নকৰাকে মানে গৃহবাস। কাৰণ এইবোৰ পশুৰো গৃহ আছে। কাৰণ বিষয় সম্বন্ধ সুখ সমস্ত যোনিত পায়, হৰিপদ সেয়া মানৱী বিনে নাই, মিছা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰ যেন সুখ দুখ সম, ইন্দ্ৰৰ সন্তুষ্টি যেন ৰম্ভাৰ সম্ভোগে, শুকৰ তেন সুখ শুকুৰি সহিতে, অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হৈ বিষ্ঠা ভুঞ্জি শুকৰো হৃষ্টপুষ্ট। মানে ভগৱন্ত মানে শংকৰ গুৰুজনা ইমানেই মানে দৃঢ়তা, ইমানেই চোকা কলমৰে সৈতে, ইমানেই দৃঢ়তাৰে সৈতে ক'ব পাৰিছে দেৱতাৰ ৰজা ইন্দ্ৰকো একেবাৰে মানে দেৱতাৰ ৰাজ সিংহাসনৰ পৰা একেবাৰে নমাই আনি, চুলিত ধৰি নমাই আনি পেলাই গাহৰিৰ লগত তুলনা কৰিব পৰা সেইজনেই হৈছে জগতৰ গুৰু শ্ৰীমন্ত শংকৰ। কাৰণ সেই মানে ইন্দ্ৰক, দেৱতাৰ ৰজা ইন্দ্ৰজনকো আনি পেলাই গাহৰিৰ লগত তুলনা কৰিছে তুলনাটো। সেইকাৰণে ইন্দ্ৰৰ যিটো সুখ আমাৰ মানে ইতৰ প্ৰাণীৰো একেটাই হৈ কিনে আমি মনুষ্য হৈছো। দেৱৰো বাঞ্ছনী মনুষ্য জন্ম, ওপৰতে আঁতৰ্গত জ্ঞান ধৰ্ম পূৰ্ণ, নকৰে কীৰ্তন ইহাক পায়া, জানিবা তাক লংঘে বিষ্ণু মায়া, দেৱতাই বাঞ্ছা কৰে মনুষ্য জন্মটো, চিন্তামণি জন্ম। কাৰণ
সদায় দেৱতা ব্ৰহ্মাই কৈছে লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পাণ কৃষ্ণ কথামিত। দেৱতাই ভাবি আছে হোম বুলি মৰিছো, কিন্তু আমি দেখোন মৰিছ হৈয়ে গলো, মৰিছ জন্ম পায়ে গলো। কিমান পুণ্য 84 নৰক ভুঞ্জি পাপৰ জুনিত ঘূৰি 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 দেৱ মনীষত পশু পতংগত জগত মধ্যত স্বামী চৈধ্যয়ে ভৱনে কোনো স্থান নাই যজ্ঞ লাগি নাযাওঁ আমি। সমস্তলৈ গৈ ঘূৰি 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 কি মহন্তৰ কৃপা ভগৱন্তৰ কৃপাত এইবাৰ শুদ্ধ স্থানত ভগৱন্তৰ স্থানত গুৰুজনাৰ স্থানত পূৰ্বদেশ অসমত ভাৰতবৰ্ষত সবাতো অধিক হেৰা ভাৰত বৰি খাত জন্ম লভি বাৰু দেৱৰ হৰিক ভাৰতত জন্মি নৰে পাৱে ন নিধি দুই দণ্ডে ভকতি কৰন্তে হৈ সিদ্ধি 48 মিনিট দুই দণ্ডে গতি পালে খতাংগ নিপতি। এনেকুৱা জেগাত আমি জন্মগ্ৰহণ কৰিবলৈ ভগৱন্তই পঠাই দিলে, দেৱতাই বাঞ্ছা কৰি থকা আমি জন্ম পায়েই গলো। পাই পেলাই কি কৰিছিলো, মিছা কলেহৰ ধৰি পেলাই গৃহবাকেই আমাৰ একেবাৰে সকলো সুখ আৰু আমাৰ এই ল'ৰা ছোৱালী ধন টকা পইচা ঐশ্বৰ্য বিলাসী গাড়ী ঘৰ দুৱাৰ আৰু আমাক নালাগে। আৰু যে মই যে কালিলৈ গুচি যাম, আমাৰ যে এই মানে সকলোবোৰ পৰি থাকিব, এইবোৰ যে চাই হৈ যাব, এইবিলাক এটা কৰিও ফুটা কৰি লগত লৈ নাযাওঁ, এই কথাটো কেতিয়াও আমালৈ নাহে। সেইকাৰণে কৈছে যে নৰকৰ পথ ইটো গৃহবাস, তাতে সেই ৰুটি সংসাৰ তাকো ধৰি আন, তাতো কি প্ৰধান তাতে আছে মূৰদাই। সেইবিলাকক যিবোৰ গৃহবাসত মানে মহাসুখ বুলি, নৰকৰ পথ গৃহবাসত মহাসুখ বুলি যি গৃহবাস আকৌ মানে বৈকুণ্ঠত পৰিণত কৰিব পাৰি, য'ত মানে খেলাই পৰিব নালাগিব মোৰ ঘৰখনৰ চোতালত। আৰু মোৰ ঘৰখনত সদায় মানে ভকতৰ মানে পদাৰ্পণ হ'ব লাগিব, ভকত আহিব লাগিব, আৰু ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন অহৰহ যদি হৈ থাকে আৰু সমস্ত যদি ভক্তিময় হয়, তেতিয়া মন্দিৰলৈ পৰিণত কৰিব পাৰি। গৃহবাস গৃহ অন্ধকূপ গৈ পেলাই এখন সুন্দৰ বৈকুণ্ঠত পৰিণত কৰিব পৰা যদি আমাৰ কেপাচিটি আছে, ভকতৰ সং আজি এই অনুষ্ঠান আজি গৃহে গৃহে ভক্তি মানে ৰাজা বাপৰ মানে ভাগৱতৰ সুৰ প্ৰতি গৃহত মানে সঞ্চাৰিত হৈছে। আৰু ইমান সুন্দৰভাৱে এইটো যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ সৈতে থাকি একশৰণ গ্ৰহণ কৰি আমি সমস্ত ল'ৰা ছোৱালী সমস্তকে শিক্ষা দি ঘৰখন আমি মানে বৈকুণ্ঠলৈ পৰিণত কৰিব পাৰোঁ। ঘৰ এক মন্দিৰ হে বুলি কৈছে। এই ঘৰখনক আমি নৰকৰ দুৱাৰ কৰিব নালাগিব, গৃহবাস অন্ধকূপ কৰিব নালাগিব। যদি কৰোঁ তেতিয়া তাক ধৰি আন বুলি কৈছে, তাকো ধৰি আন, তাতো কি প্ৰধান তাতে আছে মূৰদাই। কৃষ্ণ যাওক বাৰু প্ৰভু ইয়ালৈকে কৃষ্ণ। অ ৰাম ধৰ্ময় অনুপাম কৃষ্ণ গুণ নাম নাথাকে যাৰ জিহ্বাত জগত তাৰণ কৃষ্ণৰ চৰণ নিচিন্তে যিটো হিয়াদ ঈশ্বৰ কৃষ্ণক বাৰেকো নকৰে প্ৰণাম যিটো নিষ্ফলে তাক ধৰ চাপি সেহি মহাপাপী বান্ধিয়া নহাতে গলে বৈষ্ণৱক দেখি কৰে উপহাস অভকতি পথক নিন্দে অকিতু দুৰ্জনৰ যেন হৰি নামে সম্যকে কাণত বিন্ধে সংসাৰ মধ্যত তাত পৰে পাপী আউৰ একোজন নাই
নুসুধিবি তাক আন যাতনাক কলোহাৰ দাম দে কুবাই। কৃষ্ণ কৃষ্ণ ৰাম ধৰ্ম অনুপাম কৃষ্ণ গুণ নাম নথাকৈ যাৰ জিভাত জগতৰ তাৰণ কৃষ্ণৰ চৰণ নিশ্চিন্তই যিটো হিয়াত যত গুণ নাম ধৰ্ম অনুপাম আকৌ সাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা। তেনেহলে এই কথাবিলাক আমি পাই আছো। অনুপাম ধৰ্ম, যিমান ধৰ্ম আছে সকলোতকৈ মানে কৃষ্ণ নামেই শ্ৰেষ্ঠ, বাকী ধৰ্ম নাই। কাৰণ ধৰ্মক কৰ্মক চুৰি ডাকিবলৈ ৰাম ৰাম, ধৰ্ম কৰ্ম গব সকলো চুৰি এৰি ত্যাগ কৰি ৰাম নাম ল'বলৈ কৈছে। ধৰ্ম অনুপাম ধৰ্ম হৈছে নাম, বাকী ধৰ্ম আমি কিয় কৰিবলগীয়া হৈছে? বাকী ধৰ্ম একো কৰিবই নালাগে, কাৰণ সকলো ধৰ্মৰ ৰাজা জানি বাহা নাম। কাৰণ যিমানবোৰ পুণ্য আছে সকলোবোৰ পুণ্যৰো অধিকাৰী নাম। কাৰণ যত দেৱ ধৰ্ম দূৰতে যিমানবোৰ দেৱ ধৰ্ম সকলোবিলাকৰ ওপৰতে হৈছে একমাত্ৰ নাম ধৰ্ম শ্ৰেষ্ঠ। কাৰণ কলিৰ লোক হৈবে মলমতি নাসাধে আন ধৰ্মে পুণ্যে গতি। আন ধৰ্ম পুণ্যৰ গতি নাপায় বুলি ভাগৱতৰ দ্বাদশত যুগ ধৰ্ম নিৰ্ণয়তো কৈছে। আগৰ কৈছে নামঘোষাই কৈছে হৰিক সততে স্মৰা প্ৰজা সমস্ত পুণ্যৰ ঋষে ৰাজা। সেই প্ৰজাসকল হৰিক সততে স্মৰণ কৰাচোন, কিয়? সমস্ত পুণ্যৰ যিমানবোৰ আমি পুণ্য কৰোঁ পুণ্যবিলাকৰ ৰাজা, সমস্ত পুণ্যৰ ঋষে ৰাজা। হৰি সুমৰিলে সিজয় পুণ্য কিংকৰ। হৰিক যদি সুমৰণ কৰোঁ হয় তেতিয়া এইবিলাক পুণ্য চাকৰ দাসৰ দৰে পুণ্যবিলাক ধৰ্মবিলাকে আহি পেলাই লগ ল'ব, নকৰিলেও আহি লগ ল'ব। কাৰণ নাম ৰজাৰ ওচৰত দা জাগি লগোৱা লিখিছোঁ বন্দী বেটিয়ে যেনেকৈ আল ধৰি থাকে তেনেকৈ এইবিলাকে নিজে নিজে আহি পেলাই নাম ৰজাৰ ওচৰত আল ধৰিব। কাৰণ সমস্ত ধৰ্মৰ ৰাজা জানি বাহা নাম। কাৰণ এক শৰণক হৰি নাম ধৰ্মক কহো ৰাজা কৰো প্ৰকাশ বুলি মাধৱেও কৈছে গুৰুভতিমাত। তেনেহ'লে সমস্ত পুণ্য ঋষে ৰাজা হৰি সুমৰিলে শ্ৰীজয় পুণ্য কিংকৰ নপাহৰি বাহা কদাচিতো শুনা এইটো কথা বিপৰীত হৰি পাহৰিলে শ্ৰীজয় পাপ নিৰন্তৰ। এই ধৰ্ম অনুপাম কৃষ্ণৰ গুণনাম নথাকৈ দ্বাৰ জিভাত। এনেকুৱা সুন্দৰ ব্যৱস্থাটো দিয়াৰ পাছত ধন্য ধন্য কলিৰ লোকৰ মহাভাগ। সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলাগ। যিটো বস্তু আগত আছে এই আগত থকা মানুহবিলাক ৰবা জৰুৰী যাওঁ বাৰু সেইজনক লগ ধৰিব লাগে। এই আগত গৈ আছে ধুনীয়াকে, এই আগত আছে সকলো ধৰ্মৰ আগত থকা বস্তুটো আমি গ্ৰহণ কৰিব লাগে। তাকে নাই কৰা ধৰ্ম অনুপাম কৃষ্ণ গুণ নাম নথাকৈ যাৰ জিভাত জগতৰ তাৰণ কৃষ্ণৰ চৰণ নিশ্চিন্তই সিটো ইয়াত। জগতৰ তাৰণ কৃষ্ণ ভগৱন্ত কৃষ্ণই সমস্ত দেৱৰ মানে ওপৰত কৃষ্ণই শ্ৰেষ্ঠ। এই কৃষ্ণক আমি হৃদয়ত আমি আৰাধনা নকৰোঁ, কৃষ্ণৰ চৰণ যুগল আমি চিন্তা নকৰোঁ। যিজনে চিন্তা নকৰে ঈশ্বৰ কৃষ্ণক বায়েক নকৰৈ প্ৰণামৰ যিটো নিষ্ফলে বাৰেক মানে এবাৰো যি ঈশ্বৰ কৃষ্ণক মানে প্ৰণাম নকৰে তাক ধৰি চাপি সেই মহাপাপী বান্ধিয়ান হাতে গলে। সেই তাৰ ওচৰলৈ চাপি যা, গৈ পেলাই হাতে গলে একে বান্ধি একে লোহাৰ ডাঙৰে কোবাই তাক ধৰি আন বুলি কৈছে। যিটো পাপীয়ে মানে মনুষ্য জন্ম পাই হৰি নভজিলা এতেকে হৈব ভাই তিনটো ৰখিলা। মনুষ্যৰ শুদ্ধ ডেকাত জন্ম লৈ শুদ্ধ মানে 14 ইন্দ্ৰিয় সজাগ এবনৰ্মেল নহয়। আমি সকলো জানো নাম কাণেৰে শুনি আছো ঈশ্বৰৰ নাম, ভকতৰ সংখ্যা আহিছো দেখিও নেদেখা কিয় দিন কনা। ইমানবোৰ দেখি শুনিও যদি হৰি নাম ল'ব বুলি লাগে বুলি নেজানো, ৰাম নাম সত্য হয় ৰাম নাম সত্য হয় মৰাখন নিওঁতেও আনকি মানে হিন্দীভাষী মানুহবিলাকে মৰাখন নিওঁতেও ৰাম নাম সত্য হয় বুলি চিঞৰিছে। তাকো দেখিছা, তাকো দেখাৰ পাছতো মানে গোবিন্দক নৰাধিয়া কোনো কালে কদাচিত সুখী হৈ আছে কোনোজন হেন বাক্য মনে ধৰি সদায় ডাউকে বোলে কোৱা বাক্য বচন। ডাউক চৰায়েও কৈছে পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া কুঁৱলী গীতত। সকলো প্ৰকৃতিৰ সকলো লোকে ঈশ্বৰৰ নাম লৈ আছে, তথাপিও তুমি যেতিয়া নাম নলোৱা মনুষ্য জন্ম পাই ঈশ্বৰৰ চিন্তাক এবাৰো চিন্তা নকৰা, তাক হাতে গলে বান্ধি ধৰি লৈ আন। সিটো দুৰ্জনৰ যেন হৰি নামে সৈম্যকে কাণত বিন্ধৈ সংসাৰৰ মধ্যত তাত পৰে পাপী আৰু একোজন নাই। নুসুধিবি তাক
আনৰ যাতনাক লোহাৰ ডাঙে কোবাই, লোহাৰ ডাংবাৰীৰ সৈতে কোবাই কোবাই তাক এই মুহূৰ্তত এই ইয়ালৈ মোৰ ওচৰলৈ লৈ আন। কোনজনক লৈ আন বুলি কৈছে? বৈষ্ণৱক দেখি ই কৰে উপহাস, ভকতিৰ পথক নিন্দয়। ভক্তিৰ পথটো ইমান ধুনীয়া ৰাস্তা, সেই ভাল ৰাস্তাটো দেখি পেলাই লোকে কৰি থকাজনক মানে তেওঁ নিন্দা কৰিছে। নিজেতো কৰিব নোৱাৰে, লোককো নিন্দা কৰে। গুৰুজনাৰ সময়তো সেই পাপীসকলে কি কৰিছিলে, ভগৱন্তৰ নাম লোৱা ভকতসকলক ফৰমুটি মাৰি দিছিল। ডাঙৰ ডাঙৰ মানে কাঠৰ বাঁহৰ ফৰমুটি মাৰি দিয়ে। আকৌ ডাঙৰ ডাঙৰ পকা চপৰা বুলি কয়, নদী চপৰা, ডাঙৰ ডাঙৰ পকা চপৰাবিলাক মানে দলিয়াই দিয়ে। তেতিয়া তেওঁলোকে একেবাৰে হামঘুৰিকাই দৌৰি ঢাপলি পৰি ছাল ছিগে, তেজ ওলাই, দাঁতত দুখ পায়, আঁঠুত দুখ পায়, তেজেৰে তুমলি হৈ মানে জগতগুৰুৰ ওচৰৰ পায়হি। জগতগুৰুৱে বোলে কি হ'ল তোমালোকৰ এনেকুৱা দশা? বোলে সেই পাপিষ্ট কেইটামানে আমাক মানে দেখিলেই ফৰমুটি মাৰে আৰু মানে হেৰি পকা চপৰা দিলে। সেইসকলে একো নাজানা বাৰু। তোমালোকে তেওঁলোকক কিবা গালি চালি পাৰিছিলা নেকি? তোমালোকে উভতি আকৌ তেওঁলোকক চফা লৈছিলা নেকি? খেদি লৈ বোলে নাই কৰা। ঠিক আছে, ভকতৰ সহনশীল লাগে নালাগে। আৰু সেয়াই নহয় না, আমাৰ মালাবিলাকো নি পেলাই কুকুৰৰ নেজত মেৰিয়াই দিলে নহয়। আমাৰ গাঁৱৰ মালাবিলাক, ডিঙি মালাবিলাক এৰুৱাই কুকুৰ, তেনেহ'লে আমাৰ আৰু মালাৰ দৰকাৰ নাই। কাঠৰ মালা ফাটে চুটে বোলে, নামৰ মালা কাঁহা চুটে। কাৰণ আমাৰ মালা হৃদয়তে থাকে, নামৰ মালা আৰু সেই কৃষ্ণ কৃষ্ণ হৰিৰাম হৃদয়তে জপ কৰি থাকিলে হ'ল আৰু বেলেগে মালাৰ দৰকাৰ নাই। ভালেই কৰিলে কুকুৰৰ নেজত দিলেগে যেতিয়া, এই কলিযুগত মালাৰ দৰকাৰ নাই আৰু। তেনেকৈ তাৰপিছত আৰু বোলে চপৰাখিনি বুটলি লৈ আহেগে, যোৱা চপৰাখিনি আনিলে, আনি পেলাই ইয়াৰে বোলে ভাঙি পেলাই সকলোৱে ভগাই লোৱা, সেই গোঁসাই ঘৰ মুচিবা। আৰু সেই ফৰমুটিবোৰ গোটাই আনি থোৱা, প্ৰত্যেকে লৈ যোৱা এডাল এডাল নি পেলাই টুকুৰা কৰি পেলাই তাৰে চাহ কৰি খাবা, সিদ্ধ বনাওঁতে তাত দিবা। সেইবিলাকৰ পাপ তাপ ধুই পেলাই তেওঁলোকো ভকত হ'ব। তেতিয়া তোমালোকৰ সহনশীল গুণ দেখিব। তোমালোকে যেতিয়া একো নকৰা, 2খন তাল কেতিয়াও মানে 2খন তাল বজালহে বাজিব, 1খন তালহে বাজিছে। সেইকাৰণে তোমালোকে একো নকৰিবা, সহনশীল হোৱা। তেনেকৈ কৈছিলে। এই বৈষ্ণৱসকলক তেনেকে আগৰ পৰাও নিন্দা কৰে, এতিয়াও নিন্দা কৰে। যি বৈষ্ণৱক দেখি উপহাস কৰে, এইজনে ধুতি পাঞ্জাবী পিন্ধি গ'ল আৰু এইজনে মহাভকত, কোনোবাই নিন্দা কৰে। সেইজনক বৈষ্ণৱক নিন্দা কৰাজনক সিজন অতি দুৰ্জন। সিটো দুৰ্জনকৰ হেনৰ হৰি নামে সম্যকে কাণতে বিন্ধৈ। হৰি নাম শুনাৰ লগে লগে, মধুময় হৰি নাম বোলে হৰি নাম কি মধুৰ, কৃষ্ণ নাম কি মধুৰ, মধুময় হৰি নাম দে মন কৰে জোৰ, মধুময় হৰি নাম দে মন কৰে জোৰ। এনেকুৱা মধুময় হৰি নামক যেতিয়া তেওঁলোকৰ কান্ধত বিন্ধে, সম্যকে কাণত বিন্ধৈ, এই মহাপাপী সংসাৰৰ মধ্যত তাত পৰে পাপী আৰু একোজন নাই। সংসাৰৰ মাজত সেইজনৰ সমান মহাপাপী আৰু কোনো নাই, বুজিছানে? নুসুধিবি তাক আনৰ যাতনাক, লোহাৰ ডাঙে কোবাই। তাৰ কথা একো নুসুধিবি, কাকো সুধিবৰ দৰকাৰ নাই। সেইজন মহাপাপী বুলি জানিয়েই ল'বি। কাৰণ বৈষ্ণৱক নিন্দা কৰে, আৰু বৈষ্ণৱক নিন্দা কৰে এবাৰো ভগৱন্তৰ নাম নলয়, আৰু সেইজন মহাপাপীক লোহাৰ ডাং তহঁতৰ হাতত আছে নহয়, লোহাৰ ডাঙে কোবাই কোবাই তাক মানে নুসুধিবি তাক আনৰ যাতনাক, লোহাৰ ডাঙে কোবাই ধৰি আন বুলি কৈছে। কৃষ্ণ ভাৱ। ৰাম কৃষ্ণ কীৰ্তন নকৰি দিনৰে, আনেকে ধৰ্ম আচৰে। কৃষ্ণৰ কথাত কাণ নপাত, অধম যিটো পামৰে। ভকত ৰজত পাতক পলাই,
ও কাহন্তে হুমনি পলাই বাৰ পুৰি নপাই খুজিলোহি গয়াতা কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণৰ কীৰ্তন নকৰি যি নৰে আনকহে ধৰ্ম আছে। আমি আগতে আমি কৈয়ে গৈছো বাৰম্বাৰ, কাৰণ ভগৱন্তৰ নামৰ বাহিৰে আন ধৰ্ম আৰু নাই। কৃষ্ণৰ কীৰ্তন নকৰি যি নৰে আনকহে ধৰ্ম আচৰে। আন ধৰ্মবিলাক আছে, আন দেৱতাৰ পূজাত, আন দেৱতাৰ সেৱাত বা গুৰুজনাৰ যি বাণী শুদ্ধ কথা সেইবিলাকৰ অমতে যি কৰি আছে, নজনাই কণাই সমান বোলে, জানি শুনি দুখ কৰা মেৰিও সমান। আমি যদি আমাৰ সকলোৱে ভকতসকলৰ কোনোবা ল'ৰা ছোৱালী বা ভকতসকলে কৰে, তাৰ প্ৰতি আমিহে তদাৰক হ'ব লাগে। বাকীসকলে নাজানে কৰি আছে, কৰি থাকক। কৃষ্ণৰ কথাটো কাণৰ নপাতয় অধৰ্ম সিটো পামৰে। কাৰণ আন ধৰ্মক আচৰণ কৰে আৰু কৃষ্ণৰ কথাত কাণ নেপাতে অধৰ্ম সিটো পামৰে। ভকতৰ যত পাতক পলাই কাহন্তে সম নিশ্বাস পলাই বাৰ পুৰি নপাই খুজি লুৰি গৈয়া তাত কৰিবা। কাৰণ কৃষ্ণৰ কীৰ্তন নকৰি পেলাই আন ধৰ্ম আচৰণ কৰে। তপ জপ যাগ যজ্ঞ হোম তীৰ্থব্ৰত পূজা সেৱা ধ্যান ধাৰণা সমাধি এইবিলাক হৈছে ধৰ্ম। এইবোৰ ধৰ্ম কৰাৰ কোনো অধিকাৰ নাই। কাৰণ ধী ধাতুৰ পৰা ধৰ্ম শব্দ উৎপত্তি হৈছে। ধৰ্ম একো হতো সন্তি ধৰ্ম ৰক্ষিতা বুলি কৈছে। ধৰ্মই কৈছে যি মোক ৰক্ষা কৰিব মই তাক ৰক্ষা কৰিব। সেই ধৰ্মনো কি নাম ধৰ্ম? নামে ক্ষেত্ৰত ঘোৰ সংসাৰৰ নিকাৰ। কাৰণ যিমানবোৰ আছে এইবিলাক অন্য ধৰ্ম। এই অন্য ধৰ্মবিলাকক কাৰণ এইবিলাকে কেতিয়াও গতি মুকুতি ভুকুতি দিব নোৱাৰে। সকলো ধৰ্মই কৃষ্ণৰ চৰণত শৰণ লৈছে। কাৰণ আন যত ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান ভূঞা হৰি নাম মাত্ৰ ৰৈলা। একেছে নামতে সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ জপ বন্ধু, নামে পিতা মাতা, নামে নিজৰ সুহৃদ, নামে সেই গতি দাতা। ইহ পৰকালে নাম বিনে গতি নাই, চাৰিও বেদৰ হৈছে মুখ্য অভিপ্ৰায়। চাৰিওখন বেদৰ মুখ্য অভিপ্ৰায় হৈছে কেৱল কৃষ্ণ নাম। আছে অন্য ধৰ্ম, সেইবিলাক কৰি দৰকাৰ নাই। কাৰণ ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে, অজ্ঞানীসকলৰ কাৰণে সেইবিলাক আছে। অজ্ঞানীক নেৰিব ঘোৰ পৰম আপদে। আপদবিলাকতো আপদে, তাতে পৰম আপদ। অজ্ঞানীসকলক মানে পৰম আপদে নেৰে কেতিয়াও। উপজি মৰিব মহা ভুঞ্জিয়া নিকায়, কোটি কোটি কল্পে কৰ্মীৰ নাহিকে নিকায়। উপজিব মৰিব আয়াজত কৰি যাব, নানা ইজৰ প্ৰাণী হৈ জন্মগ্ৰহণ কৰিব। কিন্তু ভগৱন্তৰ মনুষ্য হৈ আকৌ নাম ল'বলৈ সেই সুবিধাকণ নাপায়। সেইকাৰণে সেইবোৰ ধৰ্ম যি আচৰণ কৰি থাকে, তেতিয়া কি হ'ব? কৃষ্ণৰ কথাটো কাণৰ নপাতে অধৰ্ম যিটো পামৰে। কৃষ্ণ নাম ধৰ্মত মানে ভুকুতি মুকুতি ৰতি নাই, কাণ নাপাতে। ভকতৰ যত পাতক পলাই কাহন্তে হুমনিতে। ভকতসকলৰ যিমানবোৰ পাপ আছে, শব্দ উচ্চাৰণতে ৰাম 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 ৰাম, মুখহন্তে বাজ ভৰিল ৰাতি পলাই পাপ মানে। পুণ্য মানে হয় অভ্যন্তৰ, ৰাম 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 ম বুলি ৰাতি কপাত মাৰয়। তেনে ৰা বুলি কোৱাৰ লগে লগে মুখখন মেল খাই গ'ল। যিমান শৰীৰত পাপ আছিল সমস্ত পাপ ওলাই আহিলে। আৰু তেতিয়া ম বুলি কওঁতে আকৌ ব্লক হৈ গ'ল, উঠে লাগি গ'ল। ম বুলি কোৱাৰ লগে লগে দৰ্জা বন্ধ কৰি দিলে ঘৰৰ, আৰু বেলেগে পাপ সোমাব নোৱাৰে। যিমানবোৰ পাপ আছে ওলাই আছিলে, সেইখিনি সময়তেই যিমান পৃথিৱীত পুণ্য আছে সকলোবোৰ পুণ্য মুখখন মেলি থকা সময়ত ভিতৰলৈ সোমাই গ'ল। লগে লগে মুখখন ম বুলি মানে জপাই দিয়াৰ লগে লগে ব্লক হৈ গ'ল, দৰ্জা বন্ধ হৈ গ'ল, আৰু বেলেগে পাপ সোমাব নোৱাৰে। সেইটোৱে হৈছে ৰামৰ নামৰ বাহাদুৰ। হৰি হেন এইটো দুগুটি অক্ষৰ জিম্ভা অগ্ৰে থাকে যাৰ, গংগা গয়া কাঠি প্ৰয়াগ তীৰ্থক যাই বাক নালাগে তাৰ। দুগুটি অক্ষৰ ৰাম নাম, শ্ৰীৰাম নাম অমিয়া মাধুৰী জুৰে, আতি সুকুমল পৰম মংগল সবে মনোৰথ পুৰে। ভকতৰ যত পাতক পলাই কাহন্তে হোম নিশ্বাস, নিষ্ঠাৰ কাৰণে পলাই বাৰ পুৰি নপাই খুজি লুৰি গৈয়া তাতে কৰি বাস। নামক খেদি লৈ যায়, নামে পাছে পাছে হৰি নামে খেদে, একো ব্ৰহ্মাণ্ডত ঠাই নেদে। মহা পাতকৰ গৰ্ভ ভৰিল চুৰ, এবে কৈক যাইবো বুলি কমপে পাব খব তৰতৰি, হৰি নামে পাই দহি কৰিলে কচুৰি। কাৰণ ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, আৰু তেওঁৰ হৰিয়ে নাম। সেইকাৰণে পাপীবিলাকক হৰি নামে পাছে পাছে হৰি নামে খেদে, একো ব্ৰহ্মাণ্ডত ঠাই নেদে। মহা পাতকৰ গৰ্ভ ভৰিল চুৰ, মহা পাতকৰ গৰ্ভ চুৰ হৈ ইখন ব্ৰহ্মাণ্ডৰ পৰা সিখন ব্ৰহ্মাণ্ডলৈ দৌৰি পলাই তেওঁলোকে ক'তো স্থান নাপাই পেলাই
তেওঁলোকে তাতে বাস কৰে। কৃষ্ণ যা প্ৰভু সিটো দুৰাচাৰ পাপৰ ভাণ্ডাৰ চাৰিবে নলাগে তাক ধৰি বিহিবলে বান্ধি হাতে গলে ঝান্তে আনজাত নাগ ৰাম সেহি মহাৰন্দ পৰম পাখণ্ড ডাঙ্গে কুবাই কৰ চুৰ দিনাইলো পৰয়া মূৰ আজ্ঞালয়া মনুষ্য লোক পুৰ দূত এতে কহি জমে পাছে কৃষ্ণৰ দিশক চাই কৰি কীৰ্তঞ্জলি বুলিলা বিনয় ভূয়ায় বন তোমাৰ নামৰ মহিমা নজানি দূৰে কৰিলে দুখ সেৱকৰ দাই পাৱয় প্ৰভুক ইকে ভৈ লয় সন্তোষ। কৃষ্ণ কৃষ্ণ সিটো দুৰাচাৰ পাপৰ ভাণ্ডাৰ চাৰিবে নলাগে তাক ধৰি বিহি বলে বান্ধি হাতে গলে জানতে আনজাত নাক। যি দুৰাচাৰে সেইজনী যে দুৰাচাৰ পাপৰ ভাণ্ডাৰ তাক কেতিয়াও এৰিব নালাগে। দূতসকল তাক কেতিয়াও নেৰিবি, চাৰিবে নালাগে তাক ধৰি বিহি বলে বান্ধি হাতে গলে জানতে আন যাতনাক। যাতনা দিবলৈ হাতে গলে বান্ধি তাক ধৰি লৈ আনিবি। সেহি মহাৰন্দ পৰম পাখণ্ড ডাঙ্গে কোবাই কৰ চুৰ চিনাইলে পৰায়া মোৰ আজ্ঞা লয়া মনুষ্য লোকত ফুৰ। মনুষ্য লোকত ঘূৰি ফুৰ। ৰান্ধিৰ পুলিংগ হৈছে ৰন্দ, মহাৰন্দ সেইজন মহাৰন্দ ৰান্ধিৰ পুলিংগ। সেই মহাৰন্দ পৰম পাখণ্ড ডাঙ্গে কোবাই কৰ চুৰ। ডাঙৰে তোৰ হাতৰ হাত থকা লোহা ডাঙৰে কোবাই পেলাই একেবাৰে পিঠা কৰি দে, চূৰ্ণাকৃত কৰি দে। চিনাইলো পৰয়া মোৰ আজ্ঞা লয়া মনুষ্য লোকত ফুৰ। আৰু মোৰ মনুষ্য লোকত মোৰ আজ্ঞা পালন কৰি ফুৰ। আৰু সেইসকলৰ কাৰণে একো ভয় নকৰিবি, ভালকে কোবাবি। দ্ৰুতক বহি যাবে পাছে কৃষ্ণৰ নিশক চাই কৰি কীৰ্তঞ্জলি বুলিবা বিনয় ভূয়া অৱনত কাই। তোমাৰ নামৰ মহিমা নজানি দূতে কৰিলে দুখ সেৱকৰ দুখ পাৰয় প্ৰভুক ইছে ভৰিল অসন্তোষ। প্ৰভু ভগৱন্তক যমে স্তুতি কৰিছে যে মোৰ দূতে একো নাজানিলে, একো নজনাৰ কাৰণে তোমাৰ অপৰাধ কৰিলে, তোমাৰ নামৰ মহিমা নাজানি পেলাই দূতে কৰিলে দুখ। মোৰ মানে যমদূতে দুখ কৰিলে সেৱকৰ দায় পাৰয় প্ৰভুকো ইছে ভৰিল অসন্তোষ। প্ৰভু ভগৱন্ত তুমি অসন্তোষ নকৰিবা, কাৰণ তোমাৰ নামৰ মহিমা নাজানি মোৰ দূতে যি দুখ লগালে তাৰ কাৰণে মই তোমাৰ চৰণত ক্ষমা প্ৰাৰ্থনা কৰিছো। আৰু অকমান আছে গাই দিয়ক, শেষ কৰি কব হ'ল আৰু সময় হৈ গৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সমিও কচামি জানিবা আমি
কৰিলো ইটো অকৰ্ম হুয়ুক সদয় কৃষ্ণ কৃপাময় সমাসে মহান্তৰ ধৰ্ম ও ৰাম এই বুলি জমে মৌন হৈ আৰু কৃষ্ণৰ চিন্তি চৰণ প্ৰেম পৰশিল নেৰিলা হৰি